পৰৱৰ্তী খবৰলৈ আজি মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব প্ৰধানমন্ত্ৰীগৰাকীয়ে দিনৰ 11:40 মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে কাশীৰ উপায়ুক্ত কাৰ্যালয়ত দাখিল কৰা হ'ব মনোনয়ন পত্ৰ এই বিষয়ৰ সন্দৰ্ভত জনাই যাম খুব বিশেষ আজি মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব প্ৰধানমন্ত্ৰীগৰাকীয়ে দিনৰ 11:40 মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে কাশীৰ উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনহাতে মনোনয়ন দাখিলত প্ৰধানমন্ত্ৰীগৰাকীক সংগ প্ৰদান কৰিব 18জনকৈ কেবিনেট মন্ত্ৰীয়ে আনহাতে উপস্থিত থাকিব অসমৰ লগতে 12খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আমি যেহেতু জনাইছো যে দেশত বৰ্তমান অব্যাহত আছে লোকসভা নিৰ্বাচন আৰু ইতিমধ্যে লোকসভা নিৰ্বাচনক লৈ তৎপৰতা দেখিবলৈ পোৱা গৈছে ৰাজনৈতিক দলসমূহৰ মাজত আৰু ইতিমধ্যে দেশত সমাপ্ত হৈছে 4টাকৈ পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰু ইতিমধ্যে কিছুদিন পূৰ্বে চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচন ইতিমধ্যে অন্ত পৰা দেখিবলৈ পোৱা গৈছে সোমবাৰৰ দিনটোতে লোকসভা নিৰ্বাচনৰ যি চতুৰ্থ পৰ্যায় আছে সেই চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ যি ভোটগ্ৰহণ প্ৰক্ৰিয়া আছে সেই ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ পৰা সমাপ্ত হোৱা দেখিবলৈ পোৱা গৈছে আৰু দেশত বৰ্তমানো অব্যাহত আছে লোকসভা নিৰ্বাচনৰ যি নিৰ্বাচনী বঁটা সেই নিৰ্বাচনী বঁটা বৰ্তমান সময়তো অব্যাহত থকা দেখিবলৈ পোৱা গৈছে আৰু আজি মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ ভাগত প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে আগবঢ়াব এইবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা অৰ্থাৎ এবাৰ দুবাৰ নহয় তৃতীয়বাৰৰ বাবে বাৰাণসী লোকসভা সমষ্টিৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু দিনৰ 11:40 মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰ্থাৎ দিনৰ 11:40 মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু ইয়াৰ পূৰ্বে এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন ধৰণৰ পূজা অৰ্চনা কৰি আছে তেখেতে এতিয়া কাশী ঘাটত গৈ ইতিমধ্যে তেওঁ বিভিন্ন ধৰণৰ পূজা অৰ্চনা সম্পন্ন কৰা দেখিবলৈ পোৱা গৈছে যিহেতু দিনৰ 11:40 মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু যি বাৰাণসী লোকসভা সমষ্টি আছে সেই বাৰাণসী লোকসভা সমষ্টিৰ পৰা তৃতীয়বাৰৰ বাবে এইবাৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শেহতীয়া তথ্য অনুসৰি কাশীৰ উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে অৰ্থাৎ কাশীৰ যি উপায়ুক্ত যি কাৰ্যালয় আছে সেই কাশীৰ উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু আজি যিহেতু 14 মেত মনোনয়ন পত্ৰ দাখিল কৰিব বুলি ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজে তেওঁ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিলে আৰু ইতিমধ্যে সোমবাৰৰ দিনটোত বাৰাণসীৰ এটা বিশাল ৰোড শ্ব' ওলোৱা হৈছিলে আৰু সেই বিশাল ৰোড শ্ব'ত প্ৰায় সহস্ৰাধিক জনতাৰ সমাগম দেখিবলৈ পোৱা গৈছিলে আৰু হাজাৰ লোকৰ সমাগম দেখিবলৈ পোৱা গৈছিলে সেই বিশাল ৰোড শ্ব'টোত আৰু সেই ৰোড শ্ব'টোৰ পৰা গম পোৱা গৈছিল যে আচলতে ভাৰতীয় জনতা পাৰ্টিক বা দেশৰ লোকসকলে কিমান বেছি ভাল পায় বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কিমান বেছি ভাল পায় দেশৰ জনতাসকলে আৰু তাৰ প্ৰমাণ সেই ৰোড শ্ব'টোতে দেখিবলৈ পোৱা গৈছিলে বাৰাণসীৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশাল ৰোড শ্ব' ওলোৱা দেখিবলৈ পোৱা গৈছিলে সোমবাৰৰ দিনটোতে আৰু আজি বিয়লি 11:40 মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু ইতিমধ্যে কাশীঘাটত বিভিন্ন ধৰণৰ পূজা অৰ্চনা সম্পন্ন কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীক সংগ দিব 18জনকৈ কেবিনেট মন্ত্ৰীয়ে অৰ্থাৎ ভাৰতৰ 18জনকৈ কেবিনেট মন্ত্ৰীয়ে মনোনয়ন পত্ৰ দাখিলত প্ৰধানমন্ত্ৰীগৰাকীক সংগ প্ৰদান কৰিব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু ইয়াৰ লগতে উপস্থিত থাকিব অসমৰ লগতে 12খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰীৰ লগতে আন 12খন ৰাজ্যৰ মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীগৰাকী মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকিব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু যেহেতু আমি জনাইছোঁ যে সোমবাৰ দিনটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীত এক বিশাল ৰোড শ্ব' ওলাইছিলে আৰু সেই বিশাল ৰোড শ্ব'টোত তেওঁক সংগ প্ৰদান কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেওঁক সংগ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিলে আৰু আজিও তেওঁ মনোনয়ন পত্ৰ দাখিলৰ সময়ত অসমৰ লগতে অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে আন 12খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু ইয়াৰ লগতে ভাৰতৰ 18জনকৈ কেবিনেট মন্ত্ৰীও ইতিমধ্যে উপস্থিত থাকিব বুলি ইতিমধ্যে তথ্য সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু কিছু সময় পিছতে অৰ্থাৎ দিনৰ 11:40 কাশীৰ উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে